নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল সহায়তা কৰাৰ বাবে মৰম ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত জনাবলৈ যে এটা গুৰুত্বপূৰ্ণ খবৰ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক এইচএছ এক্সাম দি আছে 2025 বৰ্ষত সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট কিয়নো ইতিমধ্যে যিহেতু তোমালোকৰ এক্সাম অনুষ্ঠিত হৈ আছে আৰু অহাকালি তোমালোকৰ মেট্ৰিকৰ জেনেৰেল ছায়েন্স আৰু এইচএছৰ বায়'লজি ইঞ্চুৰেঞ্চ আৰু হিষ্টৰী বিষয়ৰ এক্সাম আছে চ' তোমালোকৰ এই তিনিটা বিষয়ৰ এক্সাম আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ এতিয়া ভিডিঅ'টোত ক্লিক কৰিছে যে তোমালোকৰ কাইলৈ এক্সাম আছে তোমালোকৰ কি নীতি নিয়ম অৱলম্বন কৰিব লাগিব সবিশেষ আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম বিতংভাৱে অকণি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কিয়নো তোমালোকক মেট্ৰিক তথা এইচএছৰ খবৰসমূহ এইটো চেনেলৰ যোগেদি সময়মতে দি থকা হয় মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াত স্ক্ৰীণত দেখুওৱা হৈছে তোমালোকৰ কাইলৈ দিনটোৰ কাৰণে কি নীতি নিয়ম অৱলম্বন কৰিব লাগিব হয় এনেতো তোমালোকৰ নীতি নিয়ম জানাই যে এক্সাম চেণ্টাৰত সময়মতে গৈ পাব লাগিব ইতিমধ্যে যিহেতু কুৱেশ্যন পেপাৰ ফাদিল হৈছিলে আৰু চেণ্টাৰত ছাৰবিলাকে বা টিচাৰবিলাকে ছাত্ৰ ছাত্ৰীসকলে কিছুমান চেণ্টাৰত তোমালোকক মোবাইল প্ৰভাইড কৰিছিলে ইলেক্ট্ৰনিক ডিভাইচ প্ৰভাইড কৰিছিলে তোমালোকক এক্সাম চেণ্টাৰত কিয়নো কাইলৈৰ দিনটোৰ কাৰণে কোনো এইবিলাক পদ্ধতি অৱলম্বন নহয় কাইলৈ তোমালোকক ফুল্লি ষ্ট্ৰিক্টলি কৰি দিয়া হৈছে যে তোমালোকক অহাকালি যিটো এক্সাম চেণ্টাৰত নীতি নিয়ম মানি চলিব লাগিব মোবাইল ফোন ল'বই নোৱাৰিবা ডিষ্টেঞ্চ বজাই ৰাখিব লাগিব এক্সাম চেণ্টাৰত তোমালোকে এজনৰ লগত আনজনে কথা বতৰা পাতিব নোৱাৰিবা এনেকুৱা ধৰণৰ তোমালোকে নীতি নিয়মসমূহ মানিব লাগিব কাইলৈ এক্সামৰ কাৰণে মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সাম ভালে হওক যিহেতু কাইলৈ তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব চ' তোমালোকে অতি শীঘ্ৰে ইতিমধ্যে যিখিনি সময় আছে তোমালোকে ৰিভিজন দি থাকা আৰু কাইলৈ দিনটোত তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব মেট্ৰিক তথা এইচএছৰ খবৰসমূহ তোমালোকে আপডেট পাবলৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে হোৱাটছআপ চেনেলত তোমালোকে এইটো ফ'ল' কৰি ৰাখিব পাৰা আৰু কথাটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰী এইচএছ পাছ কৰিবা এবাৰ যদি তোমালোকে কোনোবাই ডক্টৰ ফাৰ্মাচী নাৰ্ছিং পঢ়িব বিচাৰা তেন্তে তোমালোকৰ ভিডিঅ'ৰ কমেণ্ট বক্সত এটা নাম্বাৰ দিয়া আছে সেইটো কলত যোগাযোগ